যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব। আজি সেৱকীসকলে দিছে কি দিলে? কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য, এইকণহে আমি পৰকাললৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ হোৱাখিনিহে আমি ইয়াত ভোগ কৰি আছো। চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব সৈত পৰি, পাপ পুণ্য দুই যাব লগত ধৰি। দুটা বস্তু কিন্তু যাব, হয় পাপ নহয় পুণ্য। পাৰ্থিব যাৱতীয় যিমান বস্তু ইয়াতে এৰি থৈ যাব লাগিব। আজিদৰে কৰা কৰ্মত শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ পৰকালৰ বিধ। এই বিধটোৱে আমাক ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মৃত্যুৰ কা আছে, দেহৰহে ধৰ্ম জনম মৰণ। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। আমি 84 লক্ষ জনীত অতিক্ৰম কৰি আহি মনুষ্য জন্মটো লাভ কৰিছো। 20 লক্ষ স্থাৱৰ জনীত 20 লাখ বাৰ আমি গছ গছনিত আমি জন্ম লাভ কৰি আহিছো। আমি পূৰ্বতে গছ গছনিত জন্ম লাভ কৰি আহিছো। 9 লক্ষ জলস্ব জনীত আমি মাছ কাছত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 11 লক্ষ কিমি আমি পোক পৰুৱাত আমি 11 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 30 লক্ষ পশুৰ জনীত আমি বাঘ সিংহত 30 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 10 লক্ষ চৰাই, তাৰপিছত 4 লক্ষ বান্দৰ। এই 84 লক্ষ জনীত অতিক্ৰম কৰি আহি আমি মানুহ জন্ম হৈছো। কিন্তু মানুহ আৰু পশুৰ লগত দুটা পাৰ্থক্য। আহাৰ নিদ্ৰা ভয় মৈথুন। আহাৰ মানুহকো লাগে, জীৱ জন্তুকো লাগে। ভয়, মৃত্যু ভয় মানুহৰো আছে, পশুৰো আছে। আহাৰ নিদ্ৰা টোপনি মানুহো যায় আৰু জীৱ জন্তুও যায়। গতিকে মৈথুন, জন্ম দিব ক্ষমতাটো, বংশৰ বিস্তাৰ কৰিব পৰা ক্ষমতাটো পশুৰো আছে আৰু মানুহৰ আছে। কিন্তু পশুৰ আৰু মানুহৰ কি আছে? মানুহৰ বিশেষ বিজ্ঞান আছে, কিন্তু পশুৰ নাই। সেইকাৰণে আমাক এই মনুষ্য জন্মটো দুৰ্লভ জন্ম বুলি কৈছে। কিন্তু গীতাত কি বুলি কৈছে? কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছো, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। দেখা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, দেহিকে ভজিয়া যত্ন কৰি আনা। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে মোক ভজিব পাৰে। গতিকে প্ৰমোচন হলেও সামগ্ৰিকভাৱে পুণ্যৱান, কিন্তু পুণ্য তাৰাকৰ্ম আছে। আজি আমি ইয়ালৈ আহিছো, ইয়াত আহিও আমাৰ হৃদয়লৈ ভগৱান নাযাবও পাৰে। যদিহে ইয়াত বহি ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা যদি ভাবি থাকো, ঘৰত এৰি থৈ অহা কৰ্মখিনিৰ কথা যদি ভাবি থাকো, আমি ইয়াত যিমানেই ভাল কথা নকওঁ লাগিলে, তেতিয়ালৈকে আমাৰ মনটো কেতিয়াও তাৰমানে বিষয়ত লাগি থকা মনৰ ওচৰলৈ ভগৱান নাযায়। ভগৱান সদায় নিষ্কাম হৃদয়তে থাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, শ্ৰৱণ কীৰ্তন জৈত ঈশ্বৰণ কৰে, তৈতে হেৰাই সখী গণে বিঘিনি আচৰে। গতিকে য'ত শ্ৰৱণ কীৰ্তন নহয় ততে বিঘিনি আচৰণ কৰে। এতিয়া আমি আহিছো শ্ৰীমদ ভাগৱত। শ্ৰীটো হৈছে জীৱন্ত বুজাইছে, মতটো হৈছে মত প্ৰকাশ হৈছে। কাৰ মত? ভূতৰ মত, ভোগৰ মত, বিদুৰ মত। এই মহা মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাৱে ভাবিবলৈ কৈছে। ভাৱৰ পৰাই কি হব? আমি ভাগৱতৰ কথা ভাবিলে তেতিয়া গড়টোৱে জ্ঞানৰ কথা কৈছে, জ্ঞান হব। ওৰটোৱে কৈছে ওকাৰং বৈষ্ণৱ জ্ঞানম। ওৰটোৱে একমাত্ৰ বৈষ্ণৱ জ্ঞানৰ কথা কৈছে।
ভগৱতে কৈছে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক, এই হৈছে শ্ৰীমদ ভাগৱতৰ সমষ্টি। প্ৰভু নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। প্ৰথমটো হৈছে জগতৰে পূৰ্বময়ী ঠাকু মাত জান কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান মোক মাত দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন গুণস্বৰূপত। জগতৰ পূৰ্বতে মই আছিলো, বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম। গতিকে যেনেকৈ কুণ্ডল সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, কিন্তু সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় সেই সোণৰ সোণেই সোণলৈ ৰূপান্তৰ হ'ব, গতিকে সোণেই হ'ব। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ড যিমান জীৱ জন্তু আছে চৰাচৰ মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই দিন যাব। 2 নম্বৰ শ্লোকভাগ হৈছে হে বস্তুক দেখাবয় বস্তুক ভৰি এহি কেনো ঘোৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাতো তয় ঠাকুতৰা হোক যেন কেহুনে দেখয় ইহিমতে মায়াৰ কৰি ঈশ্বৰক আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক। অবস্তুক দেখাৱে বস্তুক আৱৰি এহিকে মুগুৰ মায়া জানা নিষ্ঠ কৰি। আমি যিটো বস্তু বুলি ভাবি আছো পাৰ্থিব, এইবিলাক আচলতে আমি যেতিয়া অবস্তু মায়া মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। আৰু বাকী স্বৰূপ দুহা অলপ পিছতে যদি সময় হয় আমি অকণমান আগবাঢ়ি দিম। এতিয়া আমি আহিছো এই ভাগৱতৰ কেনেকৈনো ব্যাসদেৱে ৰচনা কৰিবলৈ পালে। প্ৰথম প্ৰভু নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে 7 দিন পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰাইছিল। এতিয়া ব্যাসদেৱে কেনেকে ভাগৱত পালে? এদিন বদৰিকা আশ্ৰমত তেওঁ 17খন পুৰাণ ৰচনা কৰি উগুল ফুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছিল। আপোনালোকে জ্যেষ্ঠসকলে এই কথাটো সম্পূৰ্ণ জানে। তথাপিতো এই ভাগৱতৰ অকণমান ওপৰে ওপৰে অকণমান আগবাঢ়ি দিছো। যেতিয়া উগুল ফুগুল মনেৰে আশ্ৰমত বহি আছিল, কলৈ যাওঁ কি কৰোঁ কোনো শান্তি নোহোৱা হৈছিল, সেই সময়তে দেৱকী নাৰদ তাত উপস্থিত হৈছিল। আৰু দেৱকী নাৰদক দেখাৰ লগে লগে তেওঁ ভক্তিভাৱেৰে আসনত বহিবলৈ দিলে, কুশলৰ বাতৰি কথা সুধিলে। তেতিয়া ব্যাসদেৱে কৈছে যে মই 17খন পুৰাণ ৰচনা কৰিলোঁ, মই ব্ৰহ্মক চিন্তা কৰাৰ লগে লগে প্ৰভু ভগৱন্তই মোক দেখা দিয়ে, তথাপিতো মোৰ মনটো কিয় ইমান উগুল ফুগুল হৈছে মই বুজি পোৱা নাই। তেতিয়া নাৰদে কৈছে নাৰদৰ বদতি শুনা মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ, আকস্মিতে লোক হেৰাইলা হিংসা ধৰ্ম, নবুজিলা তুমি উবে দৰ তত্ত্ব মৰ্ম, গৰিহিত কৰ্ম কুক লীলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাকিল সমূলি, স্বভাৱে লম্পত বিঘ নিয়ত অনুৰাগ, স্বৰ্গ পাইলো বুলি ৰংগে তাতে সংসাগৰ, কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ধৰিলে দুনাই নৰকত মজৈ।
হে মহামুনি ব্যাস, তুমিয়ে জগতক কৰিলা সৰ্বনাশ। তুমি আকস্মিকে লোকক যিবিলাক পুৰাণ ৰচনা কৰি তুমি হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা। কোন দেৱীয়ে কি পূজা পালে সন্তুষ্ট হ'ব, এই কথাটো তুমি সম্পূৰ্ণ লিপিবদ্ধ কৰিলা। আৰু সেই বলি বিধানৰ দ্বাৰা তোমাৰ এই কি হ'ল, পাপ হ'ল। গতিকে তুমি কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব এই কথাটো লিপিবদ্ধ কৰিলা। কিন্তু ভগৱন্ত যে শ্ৰেষ্ঠ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি যে অধিকাৰী, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা, সেইকাৰণে তোমাৰ পাপ হ'ল। গতিকে এই কথাটো যদি বেলেগ এজনে কৰে, যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আৰু তাৰ বাক্য কৰে খণ্ডন। তাৰমানে কোনোবাই যদি এই কথাটো যদি কৈ দিয়ে, তেতিয়াহ'লে ই ব্যাসতকৈ ডাঙৰ মানুহ হ'ল বুলি কোনোবাই উপলুঙা কৰিব। গতিকে তুমি মোৰ কথাটো শুনা। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি আকৌ নতুনকে এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা। গতিকে তাত প্ৰভু ভগৱন্তক শ্ৰেষ্ঠ কৰা আৰু শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা। তেতিয়া তেওঁ এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল। এদিন এতিয়া সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম বিনে নাহিকে দুজা। এতিয়া যুগৰ অনুপাতে এইটো কলিযুগ, 4,32,000 বছৰ পৰিমাণ, কলিযুগৰ পৰিমাণ। গতিকে কলি আমি ক'ত আছে, কলিনো কি বস্তু, এই কথাটো আমি অকণমান জানিব লাগিব। জ্যেষ্ঠসকলে জানে, তথাপিতো অকণমান আঁতৰি দিছো। ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, পৰমদাৰুণ দেখ বিৰিঞ্চি দেখিলা। হে ৰামকৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিনো মহামতি কুদে দেখিলো ইহাক। ব্ৰহ্মা গাৰ পৰাই বোলে কলি জন্ম হৈছিল। জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছিল। আৰু পিতা ব্ৰহ্মা কৈছে যে মোৰ নাম কি আৰু মোক মাটি বাৰী ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই কি বুলি কৈছে, ভাবিলে যে জন্ম হৈ ই এটা মাটি বাৰী ভাগ বিচাৰিছে, গতিকে তেওঁৰ নামটো কলি ৰাখিলে। আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে, নলিনী আৰু মলিনী নামৰ। এই দুগৰাকী ভাইজা বিয়া পাতি দিলে, এই নলিনী মলিনী নাম দুই ভাইজা দিলা, দুহান্তৰ সদাচাৰী পুত্ৰই উপজিলা। এই দুগৰাকীৰ পৰা দুটা দুটা পুত্ৰ জন্ম হ'ল। কলি অৰ্থাৎ ব্ৰহ্মাৰ নাতিনীয়েক 4টা। এই 4টা হৈছে কাম উদ্ধলোধ মূঢ়, 4 পুত্ৰ জাত, গৰ্ভ সংসাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। কামপুত্ৰ লোভমূঢ় এই হৈছে কলিৰ পুতেক, ব্ৰহ্মা নাতিয়েক। আৰু হিংসা অসূয়া মদপতচুৰ, লহক পাতি দিলা কলি দুমজ। এইকেইটা হৈছে কলিৰ আলপচান ধৰা। এই 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে, তেতিয়া এতিয়া মাটি মাৰি ভাগ দিব লাগিব। ব্ৰহ্মাই কি বুলি ক'লে, বিৰিঞ্চি বুলন্ত কলি দুষ্ট চিত, বিলুস্থান ৰাজা ভূঞা ভাগ পৃথিৱীত। যত ধৰ্ম কৰ্ম মানে তন্ত্ৰ মন্ত্ৰ চয়, সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো, তুমি তাত ৰজা হৈ বাস কৰিব পাৰিবা। আৰু তোমাক মই ক'ত দিলো, তন্ত্ৰ মন্ত্ৰ কৰা ঠাই, গতিকে ইয়াত তুমি থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে এদিন ধৰ্ম 4 চৰণ, সত্য শৌচ ক্ষমা দয়া, এই 4 চৰণৰ 3 পদ ভৰি ভাঙি দিলে। আৰু মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে। আৰু সেইখন কোবাই থাকোতে তাত ৰজা পৰীক্ষিত উপস্থিত হ'ল। আৰু ৰজা পৰীক্ষিতে সেই কলিক কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে ভয়তে দণ্ডৱতে পৰি সেৱা জনাই ৰজা পৰীক্ষিতক দীঘল দি পৰি প্ৰাৰ্থনা জনালে যে মোক বধ নকৰিবা।
তেতিয়া ৰজা পৰীক্ষিতে ক'লে, হে দুষ্ট কলি, তই যদি থাকিব বিচাৰিছ মোৰ ৰাজ্যত, তেতিয়া তই যদি বাচি থাকিব বিচাৰিছ, তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱাগৈ। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত, মিছা মায়া, কুলক্ষণী এইবিলাক তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে অধৰ্মই বিৰাজ কৰিব। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক সেৱা জনাই ক'লে যে, হে মহাৰাজ, যদি তুমি থাকিবলৈকে যদি জেগা নিদিয়া, গোটেই সহাগৰা পৃথিৱীখন তোমাৰেই, মই যলৈকে যাওঁ তোমাৰ ৰাজ্যৰ ভিতৰতে পৰে, গতিকে মোক প্ৰাণদান দিয়ানো কি লাভ কৰিলা যদি তুমি থাকিবলৈকে নিদিয়া জেগা। এই বুলি কোৱাৰ লগে লগে এবাৰ ভাবি চাওক, হে ৰাম, সাগৰত থাকে যদি মহাৰত্ন স্বয়ং, তেবে কি হামকে তাত নকৰে আশ্ৰয়, কোনো গ্ৰাম নগৰত অন্তৰ্জাতি নাই। তাৰমানে সাগৰত থাকে মহাৰত্ন, তাত কি শামুক নাথাকে নেকি? গতিকে কোনখন গাঁৱত দুষ্ট লোক নাই। গতিকে একেবাৰে মোক নিষ্জ্ঞান কৰি তুমি কিছু স্থান দিয়া। এই বুলি কলিয়ে খাটনি কৰাত তেতিয়া ৰজা পৰীক্ষিতে কি বুলি ক'লে, নিপতি বুলন্ত কলি দিলো তোক স্থান, জয়ত খেলে যোৱা পাখা কৰে মধ্যপান, শ্ৰী পঞ্চশুনা গৃহস্থ তৰ থাকৈ জয়ত, এহি চাৰি ঠাই দিলো পঞ্চগয়া তৈত। মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ। মদ ভাং খাই যদুকুল বংশটো ধ্বংস হৈছে। যোৱা পাখা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যখনৰ দূৰৈৰ কথা নিজৰ পত্নীকো হেৰুৱাব লগা হৈছিল। গতিকে আমি পৰৱৰ্তী কথা নকওঁ বাৰু, এই পঞ্চশুনা পাপৰ কথা অকণমান আঁতৰি দিওঁ, কাৰণ ইয়াত ভাগৱতত সিদ্ধান্ত দিছে। বিশেষকৈ আইসকলে এই কথাটো জানিব লাগে, পঞ্চশুনা পাপ কি বস্তু। বিশেষকৈ আইসকলৰ নিতৌ এই 5টা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, পানী আনোতে পাপ লাগে, কন্দনি পেকনি চুলি কলসী মাজনী, গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনী, এহি দুখে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দূৰৈৰ কথা স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে এটা সিদ্ধান্ত দিছে,